যিকোনো মুহূৰ্তত মাটিৰ লগত ধূলিৰ লগত মিহলি হৈ পৰিব ইউক্ৰেইন সম্পূৰ্ণৰূপে নিষেধ হৈ পৰিব ইউক্ৰেইন এনেদৰে নিষেধ হ'ব যে নেকি সমগ্ৰ বিশ্বই মনত ৰাখিব লাগিব সমগ্ৰ বিশ্বই মনত ৰখাকৈ ইউক্ৰেইনক নিষেধ কৰা হ'ব হকিয়নি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সময় যিমানে বাগৰিছে হিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে হিমানেই উত্তেজনা বৃদ্ধি পাইছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাতে পৰিণাম ভয়ংকৰ হ'বলৈ গৈ আছে আৰু যে নেকি মস্কোত আক্ৰমণ কৰি ইউক্ৰেইনে ৰাছিয়াক জুকাই লোৱাৰ দৰে যি দুঃসাহস কৰিলে তাৰ পৰিণাম ইউক্ৰেইনে ভবাতকৈও ভয়াবহ হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টেলিফোনিক বাৰ্তালাপ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰায় 1 ঘণ্টা 15 মিনিট জোৰা এক বৈঠক আৰু এই বৈঠকত বা এই টেলিফোনিক বাৰ্তালাপত ট্ৰাম্পে পুটিনক নৰম হ'বলৈ অনুৰোধ জনাইছে আহ্বান জনাইছে চৰমপন্থা এৰি নৰমপন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পুটিনক ট্ৰাম্পে কিন্তু এই টেলিফোনিক বাৰ্তালাপত পুটিনে ট্ৰাম্পক স্পষ্ট কৰি দিছে যে সময় বহু বাগৰি গল এতিয়া আৰু আলোচনাৰ নামত সময় অপচয় কৰাৰ সময় নাই এতিয়া সময় হৈছে প্ৰতিশোধ লোৱাৰ সময় এতিয়া সময় হৈছে ইউক্ৰেইন নিষেধ কৰাৰ সময় ইউক্ৰেইন ধ্বংস কৰাৰ সময় কাৰণ ইউক্ৰেইনে ৰাছিয়াৰ হৃদপিণ্ডত হাত দিছে ইউক্ৰেইনে ৰাছিয়াৰ হৃদপিণ্ডত আক্ৰমণ কৰি সামৰিক ঘাটি তছনছ কৰিছে ইয়াৰ পৰিণাম ভুগিবই লাগিব ইউক্ৰেইনে এয়া হৈছে স্পষ্ট বাৰ্তা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে উত্তৰ কোৰিয়াত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ যোজনা চলোৱা পৰিলক্ষিত হৈছিল যি নেকি ৰাছিয়াৰ শীৰ্ষ সামৰিক বিষয়াই উত্তৰ কোৰিয়াৰ শাসক কিম জন উনৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু তাৰ পিছতে চিন্তিত হৈ পৰিছিল আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহ আমেৰিকা পশ্চিমীয়া দেশক এৰি কিয় এছিয়ান এখন দেশত শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল ৰাছিয়াই তাক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল আমেৰিকা একেদৰে পশ্চিমীয়া দেশসমূহ কাৰণ 2022 চনৰ পৰা চলি অহা এই যুদ্ধখনত শেষ কৰিবৰ বাবে এই যুদ্ধখনৰ পৰিসমাপ্তি বিচাৰি পশ্চিমীয়া বহু দেশে চেষ্টা চলাই আহিছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দি আহিছে যুদ্ধবিৰতিক লৈ জটপৰণাস্তি চেষ্টা চলাই আহিছে কিন্তু তাৰ পিছতো দুই দেশৰ মাজত যুদ্ধবিৰতি সম্ভৱ হৈ উঠা নাই কিন্তু তেনে সময়তে এটা ডাঙৰ ডেভেলপমেন্ট আছিল যে তুৰস্কৰ ইস্তানবুল বাদ দি ইস্তানবুলৰ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পিছত ৰাছিয়াৰ তৎপৰতা আছিল যে উত্তৰ কোৰিয়াত হ'ব এইবাৰ শান্তি আলোচনা আৰু যাৰ বাবে ৰাছিয়াৰ প্ৰতিনিধিয়ে উত্তৰ কোৰিয়াৰ শাসক কিম জন উনৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু যাক লৈ শংকিত হৈ পৰিছিল যে কৰবাত এছিয়ান দেশৰ উত্থান ঘটিব নেকি তাক লৈ আমেৰিকা অসন্তুষ্ট হৈছিল আমেৰিকা শংকিত হৈছিল পশ্চিমীয়া দেশসমূহ শংকিত হৈছিল আৰু তাৰ পিছতে পুটিনক ফোন কৰিলে ট্ৰাম্পে ফোন কৰি প্ৰায় 1 ঘণ্টা 15 মিনিট জোৰা এক দীঘলীয়া বাৰ্তালাপত মিলিত হ'ল আৰু এই বাৰ্তালাপতে যুদ্ধ এৰি শান্তিৰ পথ গ্ৰহণ কৰিবলৈ পুটিনক অনুৰোধ জনালে ট্ৰাম্পে কিন্তু পুটিনে ট্ৰাম্পক স্পষ্ট কৰি দিছে যে শান্তি এতিয়া কোনো পধ্যে নহয় কাৰণ অশান্তিৰ বাট ইউক্ৰেইনে দেখুৱাই দিছে ইউক্ৰেইনে যি আক্ৰমণ কৰিলে 5টাকৈ এয়াৰবেজ মস্কো নিচেই কাষতে থকা 5টাকৈ এয়াৰবেজ ধ্বংস কৰি পেলালে যে নেকি ইউক্ৰেইনে দাবী কৰিছে যে সেয়া আছিল ইউক্ৰেইনৰ নিৰাপত্তা কৌশল বুলি অভিহিত কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এক লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ বুলি উল্লেখ কৰিছিল নিৰাপত্তা কৌশল বুলি অভিহিত কৰিছিল য'ত নেকি ইউক্ৰেইনৰ পৰা 4000 কিলোমিটাৰ নিলগত গৈ ৰাছিয়াৰ ভূখণ্ডত ড্ৰোনেৰে আক্ৰমণ কৰি তছনছ কৰি পেলাইছিল ৰাছিয়াৰ সামৰিক ঘাটি এয়াৰবেজ আৰু সেয়েহে এই সামৰিক ঘাটিক হৃদপিণ্ড বুলি অভিহিত কৰি পুটিনে কৈছে যে ইয়াৰ পৰিণামটো ভুগিবই লাগিব ইউক্ৰেইনে আৰু এই সময়ছোৱাত যেতিয়া ইউক্ৰেইনে ৰাছিয়াত আক্ৰমণ চলাইছিল মস্কোত এই এয়াৰবেজ ধ্বংস কৰি পেলাইছিল তেতিয়াই বিশ্বৰ যুদ্ধ বিশেষজ্ঞসকলে সামৰিক বিশেষজ্ঞসকলে তাকেই অনুমান কৰিছিল যে এইবাৰ পুটিনে হয়তো চৰম অস্ত্ৰ হাতত তুলি ল'ব চৰম অস্ত্ৰ আৰু সেই চৰম অস্ত্ৰই হৈছে পৰমাণু অস্ত্ৰ পাৰমাণৱিক অস্ত্ৰ তাকে লৈ সমগ্ৰ বিশ্ব শংকিত হৈ আছে সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ আছে যে পুটিনে যেটো আকৌ হকিয়নি দিছে যে সমগ্ৰ বিশ্বই মনত ৰখাকৈ পৰিণাম ভুগিব লাগিব ইউক্ৰেইনে
মস্কো আক্ৰমণৰ পৰিণাম সমগ্ৰ বিশ্বই মনত ৰখাকৈ ভুগিব লাগিব ইউক্ৰেইনে সেই কথা স্পষ্ট কৰি দিছে ট্ৰাম্পক পুনৰ জনাইছো সেই টেলিফোনিক বাৰ্তালাপত ট্ৰাম্পে পুটিনক অনুৰোধ জনাইছিল যে যুদ্ধৰ সলনি নৰম স্থিতি গ্ৰহণ কৰিব লাগে আৰু ইউক্ৰেইনে ৰাছিয়াৰ বিমান ঘাটিত চলোৱা আক্ৰমণৰ ইমানেই ভয়াবহ পৰিণাম ভুগিব লাগিব যে বিশ্ববাসীয়ে সদায় মনত ৰাখিব বুলি স্পষ্ট কৰি দিলে সেই টেলিফোনিক বাৰ্তালাপত পুটিনে আনহাতে এতিয়া সময় পদক্ষেপ লোৱাৰ সময় প্ৰতিশোধ লোৱাৰ সময় ট্ৰাম্পক এনেদৰে স্পষ্ট কৰি দিছে পুটিনে ইউক্ৰেইনে চলোৱা আক্ৰমণৰ পৰিমাণ ভুগিবই লাগিব ট্ৰাম্পলৈ পুটিনৰ এয়া আছিল শেষ কথা আৰু এনে ক্ষেত্ৰত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা এই 2022 চনৰ পৰা চলি থকা যুদ্ধখনে যে এইবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিব সেই কথা এই মুহূৰ্তত এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু ৰাষ্ট্ৰপতি পুটিনৰ এই হকিয়নিৰ পাছতে এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে যে ইউক্ৰেইন ধ্বংসৰ সাইৰেন এতিয়া বাজিছে ইউক্ৰেইন ধ্বংসৰ সাইৰেন বজাইছে এতিয়া ৰাছিয়াই সৰ্বশক্তি প্ৰয়োগ কৰা হ'ব ইউক্ৰেইন ধ্বংস কৰিবলৈ কাৰণ যোৱা দেওবাৰে যি আক্ৰমণ সংঘটিত কৰিছিল মস্কোৰ সমীপৱৰ্তী এয়াৰবেজ ধ্বংস কৰিছিল আৰু যোৱা সোমবাৰৰ পৰা শক্তিশালী মিসাইল নিক্ষেপ কৰি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ইতিমধ্যে আৰম্ভ কৰিছে ৰাছিয়াই গতিকে এতিয়া আৰু হাত সাবতি ৰাছিয়াই বহি নাথাকে যিকোনো মূল্যৰ বিনিময়ত ইউক্ৰেইন ধ্বংস কৰিবই সেই স্থিতি এই মুহূৰ্তত গ্ৰহণ কৰিছে সেই প্ৰতিজ্ঞা লৈছে বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে যে আলোচনাৰ নামত আৰু সময় অপচয় আমি কৰি নাথাকো এতিয়া সময় হৈছে প্ৰতিশোধ লোৱাৰ এতিয়া সময় হৈছে পদক্ষেপ লোৱাৰ আৰু যাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক পুটিনে শেষ হকিয়নি দিয়া পৰিলক্ষিত হৈছে যে অতি শীঘ্ৰে আত্মসমৰ্পণ কৰক আৰু অন্যথা তাৰ পৰিণাম কিন্তু ভবাতকৈ ভয়াবহ হ'ব চৰম হ'ব প্ৰত্যাঘাত আৰু এই প্ৰত্যাঘাত চৰম হ'ব আৰু তাকে লৈ পৰমাণু অস্ত্ৰৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত যেনেদৰে আমেৰিকা জাপানক মাটিৰ লগত ধূলিৰ লগত মিহলি কৰি দিছিল দ্বিতীয় বিশ্বযুদ্ধত মূৰ তুলিব পৰা শক্তি নাইকিয়া কৰি পেলাইছিল ঠিক তেনেকুৱা এটা পৰিস্থিতি তেনেকুৱা এটা পৰিণাম হ'ব নেকি ইউক্ৰেইনৰ তাকে লৈ এতিয়া সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে ৰাছিয়াৰ পৰৱৰ্তী পদক্ষেপক লৈ লক্ষণীয় হ'ব অনাগত সময়ছোৱাত ৰাছিয়াই কি পদক্ষেপ গ্ৰহণ কৰে কাৰণ ৰাছিয়া ইতিমধ্যে কৈছে যে ইউক্ৰেইন ধ্বংসৰ সাইৰেন বাজিছে জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা বিদায় লম নমস্কাৰ